কেতিয়াৰ মডেল এটো এইখন আপোনাৰ 2012 ইয়াৰৰ হয় 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 আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,99,000 3,99,000 টকাত যদি আপুনি এখন মানে কি বুলি কয় এটো ইনোভা বিচাৰি আছে তেতিয়ালে এখন চাব পাৰে গাড়ীখনো খুব ধুনিয়া হৈ আছে এনেকুৱা নহয় মানে 4 লাখ টকাত আৰু আপুনি ইয়াতকৈ আৰু সুবিধাজনক গাড়ী নাপাব আৰু নে কি কয় হয় হয় এ চাইলক মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনিয়া হৈ আছে 4 লাখ টকাত আৰু কি গাড়ী দিব আৰু এতকৈ নে কি কয় এ চাইলক আপোনালোকৰ ঘৰত যদি মানুহ বেছি আছে এখন ডিজেলত আছে নহয় জানো ডিজেল আচ্ছা ডিজেল গাড়ী হয় এ চাইলক গাড়ীখনো মই দেখাই দিছো এবাৰ নেক্সট এখন আছে আপোনাৰ আৰ্টিগা নেকি এখন হয় আৰ্টিগা এখন আপোনাৰ ZXi প্লাস হয় হয় আৰু 2022 ৰ হয় গাড়ী একেবাৰে শোৰুম কন্ডিশনত আছে 27,000 ৰানিং হয় হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 9,70,000 হয় হয় গাড়ীখন দেখাই দিও খুব বেছি মই গাড়ীখন এবাৰ দেখাই দিছো এ চাইলক গাড়ীখনো খুব শোৰুম কন্ডিশন আছে নে কি কয় একদম এছ অৰিজিনাল পেইন্টৰ আছে না অৰিজিনাল পেইন্টতে থাকে খুব বেছি আমাৰ আপোনাৰ বাম্পাৰ টু বাম্পাৰ টাচ আপ হয় বাকি অল ওভাৰ অৰিজিনাল পেইন্ট আচ্ছা এ চাইলক মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন আচ্ছা নেক্সট টাইম আমি এখন আছে Honda এখন i10 নেকি গ্ৰেন i10 ম্যাগনা মডেল হয় হয় এখন আপোনাৰ 2015 ইয়াৰৰ হয় হয় এইখনো আপোনাৰ শোৰুম কন্ডিশনত আছে গাড়ীখন হয় হয় 53,000 তেনেকুৱা ৰানিং হৈছে গাড়ীখনৰ আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 2,89,000 2 লাখ ফাইনান্স হৈ যাব ফাইনান্স হ'ব নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো আপোনাৰ ইউডি মটৰছত আৰু মোৰ লগত আছে জয়শ্ৰী প্ৰথমতে নমস্কাৰ জনাইছো বহাগ বিহুৰ বহুত শুভেচ্ছা জনালো হয় আপোনাকো জনালো তোমাৰ বহাগ বিহুৰ নতুন কেনেকুৱা ধৰণৰ গাড়ী আহিছে তোমাৰ তাত বিহু উপলক্ষে একচুয়ালি আমাৰ অলৰেডি মানে সেল কৰিলোৱে গাড়ী হেয়াই আপোনালোকে যদি ভাবি আছে যে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ভাল গাড়ী লাগে তেতিয়াহলে আপোনালোকে জয়শ্ৰীৰ লগত কন্টাক্ট কৰিব পাৰে মই জয়শ্ৰীৰ ফোন নম্বৰ দি দিম নে কি কয় জয়শ্ৰী আপোনালোকক কমসে কম দামত জয়শ্ৰীয়ে গাড়ী দিব আপোনালোকে যেনেকে বিচাৰে ফাইনান্সত বিচাৰে কেছত বিচাৰে এক্সচেঞ্জ কৰি বিচাৰে নে কি কয় মই যেনেকে পাৰে যিমান পাৰো মানে আমাৰ ফালৰ পৰা ট্ৰাই কৰিম প্ৰাইস বিলাক যাতে অকমান কমাই দিব পাৰো আমাৰ কিনিউটো চাব লাগিব আৰু এখন কেতিয়াৰ মডেল এইখন হৈছে আপোনাৰ 2018 ৰ KUV KUV 100 আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,39,000 চাইলক গাড়ীখন ভালে আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব মই গাড়ীখন এবাৰ পিছৰ পিনৰ পৰা দেখাই দিছো এনেকুৱা নহয় যে আপোনালোকে মানে কি নিজে আহিলে বেছি ভাল লাগিব নে কি কয় আচ্ছা XUV কি কলে এখন 100 KUV 100 হয় XUV 100 কেতিয়াৰ মডেল বুলি কলে এইটো এইখন 2018 ৰ 2018 ৰ আচ্ছা নেক্সট এখন আছে আপোনাৰ ডিজাৰ কেতিয়াৰ ডিজাৰ এখন এইখন আপোনাৰ সুইফট ডিজাৰ 2015 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,39,000 গাড়ীখন খুব ধুনিয়া হয় কিবা ডিসকাউন্ট হৈ যাব হ'ব আচ্ছা ডাউন পেমেন্ট কিমান মান দিব লাগিব 25% to 30% 25% to 30% তথাপিটো মিনিমাম পইচাটো কৈ দিব নেকি আপোনাৰ 1 লাখ মান দিলে 1 লাখ মান টকা দিলে লব পাৰিব নে কি কয় চাই লওক মই গাড়ীখন পিছৰ পিনৰ পৰা দেখাই দিছো নেক্সট এখন আছে আপোনাৰ সেন্ট্ৰো নেকি এখন হয় কেতিয়াৰ মডেল এইটো এইখন 2019 ৰ হয় সেন্ট্ৰো স্পোর্টস মডেল আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ কৈ যাওক আপুনি চাই লওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনৰ চকাকিটো খুব ধুনিয়া হৈ আছে মানে নে কি কয় মানে এইখনৰ প্ৰাইসটো 3,79,000 হয় 3,79,000 ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব ইয়া চাই লওক মই গাড়ীখন এবাৰ আগৰ পিনৰ পৰা দেখাই দিছো নেক্সট এখন আছে আপোনাৰ ডিজাৰ কেতিয়াৰ ডিজাৰ এইখন 2014 ৰ হয় আৰু প্ৰাইসটো আমাৰ 3,59,000 হয় আপোনাৰ VXi মডেল পেট্ৰলত আছে ইয়া চাই লওক মই গাড়ীখন এবাৰ দেখাই দিছো নেক্সট আৰু এখন আছে আপোনাৰ টাটা টিয়াগো নেকি এখন টিয়াগো এইখন আপোনাৰ 2018 ৰ হয় প্ৰাইসটো আমি ৰাখিছো 3,29,000 BS4 পেট্ৰলত আছে আচ্ছা আপোনালোকৰ ইয়াতে এক্সচেঞ্জ হ'ব না যদি কোনোবাই গাড়ী এখন লৈ এক্সচেঞ্জ কৰিব বিচাৰে এক্সচেঞ্জ কৰি দিব না আপুনি গাড়ী এক্সচেঞ্জ হৈ আচ্ছা এখন আছে আপোনাৰ ইনোভা টয়োটা ইনোভা কেতিয়াৰ মডেল এইটো এখন 2012 ৰ হয় 2012 ৰ মডেল কিমান দাম ৰাখিছে এখনৰ প্ৰাইসটো আমি ৰাখিছো 4,60,000 4,60,000 টকাত যদি আপুনি যদি এখন টয়োটাৰ ইনোভা ল'ব বিচাৰে তেতিয়ালে এখন ল'ব পাৰে এখনৰ কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব কাগজ পাতি আপোনাৰ আপডেট যদি আছে বাৰু ঠিকে আছে আপডেট নাথাকিলে আমিয়ে কৰি দিও সব কিছু আপোনালোকে কৰি দিব কুইট কেতিয়াৰ মডেল এইটো 2000 আপোনাৰ 16 ৰ 2016 ৰ মডেল প্ৰাইসটো আমি ৰাখিছো 2,49,000
2,49,000 টকা নে কি কয় এখন কিমান দিও কি ফৰ্ডৰ কি আছিল এইখন আপোনাৰ ফিগো এসপায়াৰ হয় 2018 ইয়াৰৰ আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,49,000 পেট্ৰলত আছে গাড়ীখন আচ্ছা পেট্ৰলত আছে ফাইনান্স হৈ যাব আপোনালোকে যদি ভাবি আছে যে ফৰ্ডৰ গাড়ী এখন লাগে তেতিয়ালে এখন চাব পাৰে আপোনালোকে গাড়ীখনো খুব ধুনীয়া হৈ আছে এয়া চাই লওক এই গাড়ীখনত বহুত কিছুমান ফেসিলিটি পাব আপুনি যেনেকৈ ডিগিটো পাই যাব এয়া পাই যাব মই ভিতৰটো এবাৰ দেখাই দিছোঁ ভিতৰটো খুব ধুনীয়া হৈ আছে এয়া চাই লওক আৰু আপোনালোকৰ তাত যদি জনা মানুহ আছে মেকানিক আছে তেতিয়াহ'লে আপোনালোকে লৈ আহিব পাৰে জয়াশ্ৰীৰ ওচৰত জয়াশ্ৰী ফাইনেন্সত লাগিলে ফাইনেন্সত দিব কেছত লাগিলে কেছত দিব আৰু যদি এক্সচেঞ্জ কৰি লাগে তেতিয়াহ'লে এক্সচেঞ্জ কৰি দি দিব নে কি কোৱা হয় নেক্সট এখন আছে সুইফট কেতিয়াৰ সুইফট এইখন আপোনাৰ 2021 ইয়াৰৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 5,29,000 সুইফট VXI মডেল আচ্ছা এয়া চাই লওক মই গাড়ীখন এবাৰ দেখাই দিছো কালাৰটো খুব ধুনীয়া হৈছে নে কি কয় মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন এয়া চাই লওক গাড়ীখনো খুব ধুনীয়া হৈ আছে আচ্ছা নেক্সট আছে এখন আপোনাৰ ডিজায়াৰ কেতিয়াৰ ডিজায়াৰ সুইফট ডিজায়াৰ ZXI হয় 2012 চনৰ আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,30,000 ZXI মডেলটো হয় পেট্ৰলত আছে গাড়ীখন চলাই ভাল পাব আপুনি ইন্টেৰিয়ৰ চাই লওক খুব ধুনীয়া হৈ আছে মই ভিতৰটো এবাৰ দেখাই দিছো এয়া সব ভিতৰটো খুব ধুনীয়া হৈছে আৰু এইটো মডেলৰ ডিজায়াৰ পোৱা অলপ মুশকিল হৈ যায় নে কি কয় মানুহ ঘৰত থাকিলেও মানে বিকিব নিবিচাৰে মানে এইটো মানে কি বুলি কওঁ বেষ্ট মডেল যোনে এবাৰ ইউজ কৰি পাইছে তাৰ কাৰণে সুইফট ডিজায়াৰ একদম বেষ্ট গাড়ী নে কি কয় নেক্সট এখন আছে আপোনাৰ i20 নেকি i10 আচ্ছা কেতিয়াৰ মডেল দহৰ হয় গাড়ীখন i10 মেগনা মডেল আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 1,79,000 ফাইনান্স হৈ যাব বাৰু প্ৰাইসটো আমি মিলাই দিম মই ইটো সাইডৰ পৰা এখন ফাইনান্স নহব এখন কেছত ল'ব লাগিব আচ্ছা ফাইনান্স নহব এই গাড়ীখন যদি লয় তেতিয়াহলে আপোনালোকে কেছ ল'ব লাগিব নে কি কয় মই এবাৰ ভিতৰটো দেখাই দিছো কেছ ল'লেও এয়া চাই লওক মানে কি বাইক এখনো নাপাব ইমান কমত নে কি কয় মানে ইমান কমত জয়াশ্ৰী গাড়ী দি আছে নেক্সট টাইম আমি এখন আছে ওয়েগনাৰ কেতিয়াৰ মডেল এইখন আপোনাৰ ওয়েগনাৰ VXI অটোমেটিকত আছে আৰু 2016 চনৰ হয় প্ৰাইসটো আমি ৰাখিছো 3,29,000 ৰিটছখন 2012 হয় আৰু প্ৰাইসটো আমাৰ দিয়া আছে আপোনাৰ 1,89,000 মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন মাৰুতিৰ গাড়ী খুব ধুনীয়া হৈছে হোৱাইট কালাৰৰ আছে নে কি কয় গাড়ীখন ফাইনান্স হৈ যাব এইখন ফাইনান্স নহব আচ্ছা ফাইনান্স নহব এই গাড়ীখন যদি লয় আপোনালোকে কেছ ল'ব লাগিব আপোনালোকে দেৰি নকৰিব সোনকালে আহক নে কি কয় মই তেখেতৰ এড্ৰেছটো দি দিম আপোনালোকে সোনকালে আহিলে হ'ল নেক্সট এখন আছে চেভ্ৰলেটৰ এখন কি আছিল স্পাৰ্ক কেতিয়াৰ মডেলটো আপোনাৰ স্পাৰ্কখন টপ মডেলৰ হয় 2013 আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 1,55,000 1,55,000 ফাইনান্স হৈ যাব এইখন ফাইনান্স আচ্ছা জয়াশ্ৰী মোক এটা কথা কোৱা মই সুধিছো যে তোমালোকৰ ইয়াতে বহাগ বিহুৰ কিবা মানে অফাৰ সফাৰ কিবা থাকিব নে সেম আগৰ নিচিনাই তেনেকুৱা কিবা আসলতে হেতুৱে আগতেও আমাৰ এনেকুৱাই হয় বহুতে মানে সুধে আমাক যে কিবা অফাৰ আছে নেকি বিহু বুলি বা দুৰ্গা পূজা বুলি আসলতে অফাৰ আমি তেনেকে নকও কাস্টমাৰক আমি নিজৰ ফালৰ পৰা যিমান পাৰো 69,000 9,60,000 69,000 ইমান কমত দি আছে কিমান চলিছে এখন ৰানিংটো আপোনাৰ তেনেকে কৈ দি আছো ৰব ৰানিং চাই লওক মই গাড়ীখন 91,000 চলিছে 9 লাখ মানে ধৰ 10 লাখ টকাও নালাগে 9,69,000 ক'লে না হয় মানে 9,70,000 টকাত আপোনাক ফৰচুনাৰ দি আছে ইয়াতকৈ কমত আৰু ফৰচুনাৰ কোনো দিব নোৱাৰে গোটেই অসম ঘূৰিলেও নে কি কয় মই গাড়ীখন এবাৰ দেখাই দিছো এয়া চাই লওক গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈছে কেতিয়াৰ মডেল বুলি ক'লে এইটো এইখন আপোনাৰ 10ৰ হয় 2010ৰ মডেল এয়া চাই লওক গাড়ীখনো খুব ধুনীয়া হৈ আছে মই এইটো সাইডৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো এইটো কাৰণে দেখাই দিছো যে মানে কি ফৰচুনাৰ ইমান কমত মানে কি পোৱা মানে কি বহুত মুশকিলে হয় নে কি কয় এখনৰ ফাইনান্স হৈ যাব নেকি এইখন ফাইনান্স নহব এইখন ললে আপুনি কেছ ল'ব আৰু এখন 4x4 চাগে ন কিনে কি কয় 4x4 হয় এয়া চাই লওক আপোনালোকে নিজে আহিলে আৰু বেছি ভাল লাগিব গাড়ীখন খুব ধুনীয়া হৈ আছে নেক্সট টাইম আমি এখন আছে ইগনিছ নেকি এখন কেতিয়াৰ মডেলটো ইগনিছখন আপোনাৰ 2021ৰ হয় 2021ৰ মডেল কিমান দাম ৰাখিছে ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 5,35,000 5,35,000 মই আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে কালাৰো খুব ধুনীয়া নে কি কয় এয়া চাই লওক গাড়ীখন আগৰ পিনৰ পৰা দেখাই দিছো নেক্সট এখন আছে আপোনাৰ চেন্ট্ৰ আছিল নেকি এখন
এখন Celerio কেতিয়াৰ মডেল এটো এখন 2014 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 2,99,000 3,99,000 এয়া চাইলক মই গাড়ীখন এবাৰ দেখাই দিছো আগৰ পিনৰ পৰা মই দেখাই দিছো গাড়ীখন আপোনালোকক মই এড্ৰেছটো দি দিম আপোনালোকে সোনকালে আহি যাব বেছি দেৰি কৰিব নালাগে তেওঁৰ তাতো ইমান বেছি ষ্টক নাই এয়া চাইলক নেক্সট এখন আছে আপোনাৰ টিএগো কেতিয়াৰ টিএগো এখন এইখন আপোনাৰ 2022 ইয়াৰৰ 2022 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,79,000 4,79,000 ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব এখনত ডাউন পেমেন্ট আপোনাৰ ধৰক 150 130 মানে 1.5 লাখ 2 লাখ টকা দিলে মানে নিজৰ কাৰণে ভাল হয় কিস্তিটো কমি আহিব নে কি কয় যিমানে কম দিব হিমানে বেছি মানে কিস্তিটো বেছি হৈ যাব ইয়া চাইলক মই গাড়ীখন এটো সাইডৰ পৰাও দেখাই দিছো গাড়ীখনো খুব ধুনিয়া হৈ আছে কালাৰটো নেক্সট এখন আছে আপোনাৰ কেতিয়াৰ মডেল এটো এখন কুইট আপোনাৰ টপ মডেলত আছে 2020 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 3,49,000 3,49,000 3,50,000 টকাত ইয়াতকে কমত আৰু নাপাব আৰু এয়া চাইলক মই গাড়ীখন আগৰ পিনৰ পৰা দেখাই দিছো গাড়ীখনৰ কালাৰটো খুব ধুনিয়া আছে গাড়ীখনো খুব ধুনিয়া আছে ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব মানে কৈছে মিনিমাম 1 লাখ 1.5 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব নেক্সট এখন আছে সুইফট কেতিয়াৰ সুইফটখন আপোনাৰ 2018 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 4,99,000 4,99,000 মডেল কিমান মান ৰানিং হৈছে গম জানিব নেকি আপুনি ৰানিংটো আপোনাৰ 50,000 চলিছে 50,000 চলিছে এয়া চাইলক কালাৰটো খুব ধুনিয়া হৈ আছে মই গাড়ীখন ভিতৰটো এবাৰ দেখাই দিছো এয়া চাইলক গাড়ীখনো খুব ধুনিয়া হৈ আছে মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিও এখন ফাইনান্স হৈ যাব এয়া চাইলক মই গাড়ীখন এবাৰ দেখাইছো নেক্সট এখন আছে বেলিনো কেতিয়াৰ বেলেনোখন আপোনাৰ 2018 ৰ হয় জেটা মডেল আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 5,10,000 5,10,000 টকা নে কি কয় ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব মই আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো এটো কাৰণ দেখাই দিছো গাড়ীখনো খুব ধুনিয়া হৈ আছে নে কি কয় এয়া চাইলক মই আগৰ পিনৰ পৰা দেখাই দিছো আৰু কেতিয়াৰ মডেল এটো এইখন আমাৰ ষ্টকত নতুনকৈ আহিছে আজি লোৱা হৈছে গাড়ীখন অলপ চলপ কিবা কিবি কাম আছে যদি চাই দিম বাকি আপোনাৰ 2019 ইয়াৰৰ হয় Bolero Power Plus SLX মডেল আপোনালোকে চাই লওক গাড়ীখন কিমান দাম ৰাখিছে এখনৰ গাড়ীখন আপোনাৰ প্ৰাইসটো আমাৰ দিয়া আছে 6,30,000 6,30,000 মানে 6,30,000 টকা কিবা ডিসকাউন্ট হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব এই গাড়ীখন ললে আপোনাৰ মিনিমাম 1.5 লাখ এটা দিব লাগিব 1.5 লাখ টকা দিয়ক আৰু আপুনি এখন Bolero ঘৰত লৈ যাওক এসা গাড়ীখনো খুব ধুনিয়া হৈ আছে নে কি কয় গাড়ীখনো মানে কি আছে অলপ যদি কিবা সৰু সুৰা কাম আছে এখিনিটো তেওঁলোকে কৰি ৰেডি কৰি দিব নে কি কয় আৰু এই গাড়ীখন ললে পেপাৰ পাটি কোনে চেঞ্জ কৰি দিব সব তোমালোকে কৰি দিবা ট্ৰান্সফাৰলৈকে যিখিনি থাকে সেইখিনি আমাৰ ফালৰ পৰা থাকিব যিমান পেপাৰ পাটি যি আছে সব তোমালোকে চেঞ্জ কৰি দিবা সাম পলিউশন সাম যদি গতিকে আপোনালোকে দেৰি নকৰিব সোনকালে আহক জয়শ্ৰীক লগ ধৰক জয়শ্ৰী ফোন নম্বৰ মই দি দিম নে কি কোৱা যেনেকে বিচাৰে তুমি আচ্ছা জয়শ্ৰী গাড়ী চালো তোমালোকৰ এড্ৰেছটো এবাৰ কৈ দিয়া আমাৰ এড্ৰেছটো আপোনাৰ 6 মাইল ভিআইপি ৰোড বৰবাৰী গুৱাহাটী হয়